সৰু পথাৰৰ উৰিয়াম ঘাটত খাদ্যত বিষক্ৰিয়া ফেৰিয়ালাৰ পৰা চানা খাই অসুস্থ হোৱাৰ সন্দেহ কৰা হৈছে অসুস্থ 50ৰো অধিক কণ কণ ছাত্ৰ ছাত্ৰী সৰু পথাৰৰ উৰিয়াম ঘাটত খাদ্যত বিষক্ৰিয়া সংঘটিত হৈছে ফেৰিয়ালাৰ পৰা চানা খাই অসুস্থ হোৱাৰ সন্দেহ কৰা হৈছে অসুস্থ হৈছে প্ৰায় 50ৰো অধিক কণ কণ ছাত্ৰ ছাত্ৰী বমি পেটৰ বিষ জ্বৰত আক্ৰান্ত হৈছে শিক্ষাৰ্থীসকল সৰু পথাৰ আৰু বুকাজান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অসুস্থ শিশুকেইটিক ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ কৰা হৈছে আমি জনাইছো সেই খবৰ ইতিমধ্যে উৰিয়াম ঘাটত সেই ঘটনা সংঘটিত হৈছে যি ঘটনাত ফেৰিয়ালাৰ পৰা চানা খাই কণমানি প্ৰায় 50টিকৈ কণমানি অসুস্থ হৈছে আৰু চানা খাই অসুস্থ হোৱাৰ সন্দেহ কৰাৰ পিছতে তেওঁলোকক ভৰ্তি কৰোৱা হৈছে হাস্পতালত 50ৰো অধিক কণ কণ ছাত্ৰ ছাত্ৰী অসুস্থ হৈছে বমি পেটৰ বিষ জ্বৰত আক্ৰান্ত হৈছে শিক্ষাৰ্থীসকল গুৰুত্বপূৰ্ণ কথাটো হৈছে শিশুটিয়ে আপোনাৰ কণমানিটিয়ে ক'ৰ পৰা খাদ্য খায় ক'ৰ পৰা খাদ্য কিনে এই গোটেইবোৰ কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ কথা অকণমান পৰিয়ালেও নিশ্চিত ৰূপত তাত গুৰুত্ব দিয়া অধিক সমান্তৰালকৈ কিন্তু উৰিয়াম ঘাটৰ এই যে খাদ্যত বিষক্ৰিয়া সংঘটিত হৈছে এই বিষক্ৰিয়া সংঘটিত হোৱা সমগ্ৰ ঘটনাত ফেৰিয়ালাৰ পৰা চানা খাই তেওঁলোক আক্ৰান্ত হৈছে কিন্তু ফেৰিয়ালাৰ পৰা চানা খোৱাৰ আগতে কিন্তু এই ফেৰিয়ালাই ক'ত কেনেধৰণে আমি দেখা পাওঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এয়াই প্ৰথম ঘটনা নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ ফেৰিয়ালাৰ পৰা বা দোকানৰ পৰা সামগ্ৰী কিনি বুট খাই বহু ধৰণৰ বিষক্ৰিয়া সংঘটিত হয় আৰু আক্ৰান্ত হয় বহু কণ কণ শিশু শিক্ষাৰ্থীসকল সৰু পথাৰৰ আমাৰ সাংবাদিক দেৱাশিষ শৰ্মা আমাৰ সৈতে ফোন লাইনত সংযুক্ত হৈছে দেৱাশিষ আমি পুনে পুনে আপোনাৰ কাষলৈ আহিছো কণ কণ শিশু প্ৰায় 50টিকৈ কণ কণ শিশু আৰু ফেৰিয়ালাৰ পৰা চানা খাই তেওঁলোক আক্ৰান্ত হৈছে বিষক্ৰিয়া হৈছে এই শিশুকেইটিৰ এতিয়া শাৰীৰিক তেওঁলোকৰ অৱস্থা কেনেকুৱা উন্নত হৈছেনে কিবা এতিয়াও সংকটজনক হৈ আছে নেকি জবা এই মুহূৰ্তত ক'ব লাগিব যে সৰু পথাৰ যি সমজিল্লাৰ যি উৰিয়াম ঘাট সীমান্ত আছে উৰিয়াম ঘাট সীমান্তৰ উৰিয়াম ঘাট নগৰত আচলতে এক বিষক্ৰিয়া ঘটনা সংঘটিত হৈছে যিসকল ফেৰিয়লা আছে সেই ফেৰিয়লাৰ পৰা ফেৰিয়লাৰ যি চানাৱলা আছে সেই চানাৱলাৰ পৰা চানা খাই আচলতে বহু লোক ইতিমধ্যে আক্ৰান্ত হৈছে বহু লোকৰ বমি পেট বিষ জ্বৰ মূৰ ঘূৰণি আদি ৰোগত আক্ৰান্ত হৈছে 50ৰো অধিক কণ কণ ছাত্ৰ ছাত্ৰীক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে অতি তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে যিসকল ফেৰিয়লা আছে সেই ফেৰিয়লাসকলে আচলতে ৰাস্তাৰ কাষত তেওঁলোকে দোকান দিয়ে সেই দোকানসমূহত তেওঁলোকৰ যিসমূহ চানা আছে চানাসমূহত ধূলি বালিকে আদি কৰি বিভিন্ন উন্মুক্ত অৱস্থাত তেওঁলোকে চানাসমূহ বিক্ৰী কৰে আৰু সেই চানাসমূহ খায়ে আচলতে এনেদৰে আছে 50ৰো অধিক কণ কণ ছাত্ৰ ছাত্ৰী আচলতে চিকিৎসাধীন হ'বলগীয়া হৈছে আৰু ইতিমধ্যে উৰিয়াম ঘাট আদৰ্শ চিকিৎসালয়ত তেওঁলোকক ভৰ্তি কৰা হৈছে সৰু পথাৰ সামূহিক চিকিৎসালয়লৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে আৰু আধা সংখ্যক কণ কণ ছাত্ৰ ছাত্ৰীক আচলতে বুকাজান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে দেৱাশিষ এইখিনিতে আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছো এই যে ফেৰিয়ালাগৰাকীক চিনাক্ত কৰা হৈছে নেকি বা কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি যিহেতু 50টিকৈ শিশু আক্ৰান্ত হৈছে বিষক্ৰিয়া সংঘটিত হৈছে গতিকে কিবা ব্যৱস্থা চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিছে নেকি আৰক্ষীয়ে উৰিয়াম ঘাট অঞ্চলৰ যি স্থানত আচলতে এনেদৰে ফেৰিয়লাসমূহ আছে সেই ফেৰিয়লা আটাইসমূহ ফেৰিয়লাকে ইতিমধ্যে ধনশিৰি মহকুমা প্ৰশাসনে সৰু পথাৰ সমজিল্লা প্ৰশাসনে আৰু ধনশিৰি মহকুমা আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক কৰায়ত্ব কৰিছে আৰু বিভিন্ন সোধপোছ অব্যাহত ৰাখিছে আৰু ইতিমধ্যে এই ঘটনা সংক্ৰান্তত আচলতে আৰক্ষীয়ে তেওঁলোকে নিজাববীয়াকৈ এক তদন্ত আৰম্ভ কৰিছে আৰু ইতিমধ্যে আমি জানিব পাৰিছো যিসকল ছাত্ৰ ছাত্ৰী কণ কণ ছাত্ৰ ছাত্ৰী চিকিৎসাধীন হৈ আছে তেওঁলোক ইতিমধ্যেলৈকে কিছু লোক সুস্থ হৈছে যদিও কিছু লোকৰ এতিয়াও আচলতে তেওঁলোকৰ যি স্বাস্থ্য অৱনতি হোৱা দেখিবলৈ পোৱা গৈছে এনেদৰে আচলতে হয় দেৱাশিষ কৈ যাওক ইতিমধ্যে আমি আগতেও দেখিবলৈ পাইছো যে যিসকল ফেৰিয়লা আছে অকল চানাকে নহয় তেওঁলোকৰ বিভিন্ন ফুচকাৱালা আছে আৰু সেইসকলৰো দেখিবলৈ পোৱা গৈছে এনেকৈ উন্মুক্ত অৱস্থাত আচলতে যিসমূহ খাদ্য তেওঁলোকে বিক্ৰী কৰে সেই বিক্ৰী কৰাৰ ফলতে আচলতে এনেদৰে বিষক্ৰিয়া ঘটনা সংঘটিত হৈ আহিছে এই ক্ষেত্ৰত কিন্তু সৰু পথাৰ সমজিল্লাৰ প্ৰশাসন আছে সেই প্ৰশাসনে কিন্তু ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিভিন্নজনে দাবী উত্থাপন কৰিছে আৰু বিভিন্ন সংগঠনে তেওঁলোকৰ আগতেও আচলতে দাবী উত্থাপন কৰিছে যে সৰু পথাৰ সমজিল্লা যিসকল প্ৰশাসনৰ লোক আছে লোকসকলে তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰি আহিছে তাৰপিছতো কিন্তু এনেদৰে আচলতে উন্মুক্ত অৱস্থাত তেওঁলোকে ফেৰিয়লাসমূহে চানা পুস্কাকে আদি কৰি বিভিন্ন সামগ্ৰী বিক্ৰী কৰাক লৈ এক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সীমান্ত অঞ্চলত জবা হয় ধন্যবাদ জনাইছো দেৱাশিষ শৰ্মা আপুনি সবিশেষ
আমাক তথ্য দিয়াৰ বাবে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে ফেৰিয়ালাই হওক বা যিকোনো ব্যৱসায়ীয়ে হওক তেওঁলোকে নিজৰ ব্যৱসায় কৰোঁতে নিজৰ খাদ্য নিজে যি প্ৰস্তুত কৰে সেই খাদ্য বিক্ৰী কৰাৰ আগতে 10 বাৰ চিন্তা কৰা উচিত, কিয়নো সেই খাদ্য সেই চানা খাই কিন্তু বহু কেইগৰাকী প্ৰায় 50টিকৈ শিশু শৰীৰত বিষক্ৰিয়া সংঘটিত হৈছে। সৌভাগ্যক্ৰমে এতিয়া সংকটমুক্ত হৈ আছে সেই শিশু কেইগৰাকী, কণ শিশু কেইগৰাকী। উৰিয়াম ঘাটত সংঘটিত হৈছে এই ঘটনা। আমি হস্পিটেলৰ ভিতৰৰ দৃশ্য দেখুৱাইছোঁ। বমি, পেটৰ বিষ, জ্বৰত আক্ৰান্ত হৈছে শিক্ষাৰ্থীসকল, চিন্তিত হৈছে পৰিয়ালৰ লোক। সৰুপথাৰ আৰু বোকাজান চিকিৎসালয়ত ভৰ্তি হৈছে অসুস্থ শিশুকেইটি। আৰু ইতিমধ্যে গুৰুত্বপূৰ্ণ কথাটো হৈছে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে। আৰক্ষীয়ে সেই ফেৰিয়ালাগৰাকীক তেওঁক আটক কৰি সোধা পোছা ইতিমধ্যে আৰম্ভ কৰিছে। আৰু সমান্তৰালকৈ কিন্তু গাৰ্জেনেই হওক বা প্ৰত্যেকগৰাকী লোক শিশুৰ ক্ষেত্ৰত, শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু যথেষ্ট গুৰুত্ব দিয়াটো যথেষ্ট প্ৰয়োজন এই মুহূৰ্তত। এতিয়ালৈকে 5জন ৰোগী লৈ আহিছে, বোলে কৈছে কি মানে ডায়েৰিয়া ডিচেণ্ট্ৰি ৰকম হৈছে বোলে। তাৰপৰা তেওঁলোকে আহি ক'লে যে আমি আৰু কি বোলে হিষ্ট্ৰীটো লওঁতে ক'লে আমি ৰাতি পাৰ খালোঁ, পাৰ খাই পেলাই আমাৰ এইটো হৈছে। তেতিয়া আমি বোলো পাৰ তোমালোকে খাইছেনে আৰু খাইছে। তাৰপৰা তথাপি আমি সন্দেহ কৰিলোঁ পাৰ চাগে জালুক চালুক দি কিবা সন্দেহ এনেকুৱা হৈছে নেকি, পাৰ খাই হৈছে নেকি। তাৰপাছত তেনেকৈ গ'ল, পাছত গৈ পেলাই তেওঁলোকক ট্ৰিটমেণ্ট দিয়া হ'ল। সেই অনুযায়ী সেইমতে তেওঁলোকে অলপ ভালো পালে, এজন ভাল পোৱা নাছিলে, এজন আছিলে। আৰু বাকী ঠিক 2টা বজাৰ পাছত আকৌ পুনৰ একে চিমটম লৈ আপোনাৰ তামোল ফেক্টৰী তামোল চুপাৰী ফেক্টৰী সেইটোৰ ফালৰ পৰা আহিলে। আহি তেওঁলোকে তামোল খাই হৈছে বুলি ক'লে, খুব তামোল খালোঁ বোলে, ভাত খাই দিলোঁ। কিন্তু তেতিয়াও ধৰা পোৱা নাছিলে আমি। কিন্তু লাষ্ট আমাৰ 4:30মানত আকৌ আহিছে, তেতিয়া আকৌ ক'লে বোলে, তেতিয়া আৰু 10টামান আহিলে। আহি পেলাই তেওঁলোকক হিষ্ট্ৰী লৈ ক'লে আমি কেনেকৈ হ'ল, তেওঁলোকে ক'লে যে আমাৰ এনেকৈ আমি চানা খাইছিলোঁ বোলে তাত। আৰু এতিয়া তাৰমানে তেওঁলোকে চানা খাই ৰাতিপুৱাৰ পৰা বহুতৰে হৈছে। বহুতে মানে স্থানীয় কিছুমান আছে মানে চিকিৎসাৰ তেওঁলোকৰ তাত মানে ট্ৰিটমেণ্ট লৈছে। সকলো চিমটমবিলাক একেই, জ্বৰ, বমি আৰু ডায়েৰিয়া। আৰু অকল জ্বৰ আৰু মাথা বিষ হৈছে আৰু পেট বিষ হৈছে অলপ। এতিয়ালৈকে সৰ্বমুঠ আউটডোৰৰ পৰা আৰম্ভ কৰি ইমাৰ্জেঞ্চি লৈ 29জন হ'ল বিপদমুক্ত, সকলো বিপদমুক্ত।